তেখেতক নিচিনা এগৰাকী মহিলা আমাৰ সমাজত বাৰুকৈয়ে প্ৰয়োজন। গতিকে মই আশা কৰোঁ তেখেতৰ দীৰ্ঘায়ু কামনা আৰু তেখেতে দুপক দুপে এখোপ এখোপকৈ আগবাঢ়ি যাওক তাকে কামনা কৰি মই এই চমু ভাষণ ইমানতে সমাপ্ত কৰিছোঁ। It's been a long-standing effort of a whole lot of people, involved with the forest, the police, and most importantly with the stakeholders, the people in general. সেই বস্তুটো আমি একেলগে আগবাঢ়ি পেলাই কৰিছিলোঁ অসমত যিটো এটা ইক'চিষ্টেম। তাৰপিছত গছ গছনি কাটি শেষ কৰিলে আকৌ এতিয়া আমি জীৱ শ্ৰেষ্ঠ বুলি अभी काजीरंगा पर किताब लिखे तो ये एक बहुत ही एक ग्रेट स्टेप है। तो मैंने वो किताब का इंट्रोडक्शन पे जो मेरे को लिखना था वो मैंने लिख दिया और ज़्यादा पॉपुलरिटी हो सबके पास जाए एंड पब्लिशर्स भी इसको ज़्यादा पब्लिसाइज करने की कोशिश करें। मैं तो कोशिश करूँगा कि ऑन बिहाफ ऑफ मिनिस्टर टूरिज्म गवर्नमेंट ऑफ इंडिया से भी इसका अच्छा से इसको प्रचार प्रसार मिले। तो मैं आज ज़्यादा कुछ नहीं बोलना चाहता, मैं ही चमन देवी इसका जो काजीरंगा और जो लिखे किताब ये किताब का और ज़्यादा अच्छा प्रेज सबसे। আজি এই অনুষ্ঠানটোৰ মাধ্যমেৰে এই কণ্ঠখন বুজাইও দিলে আৰু লগতে যিটো গম পালোঁ তেখেতে চিনেমা কৰে, গ্ৰন্থ লিখিছে, তেখেতৰ ইণ্টাৰেষ্টিং পৰ্যবেক্ষণৰ এটা দৃষ্টি আছে, সূক্ষ্ম দৃষ্টি। তেখেতে সংগীতৰ লগত তেখেতৰ যি অভিন্ন সম্পৰ্ক তাৰ বিষয়েতো আমি আভাসহে পাইছোঁ আৰু তেওঁ বহুত কিবা কিবি লিখিছে। মোৰ লগত একেলগে পঢ়িছিলোঁ, মানে আমি চিভিল চাৰ্ভিচ প্ৰিপেৰেশ্যন কৰোঁতে আমি একেলগে আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰি ট্ৰেইনিং চেণ্টাৰ। গেটত চোৱা বা বেলেগ এটা চ'ৰ্চত চোৱা অফিচিয়েল যিবোৰ লিফলেট আছে সেইখিনি সম্পূৰ্ণ নহয়, ৰিচাৰ্চ লেভেলৰ কাৰণে সম্পূৰ্ণ নহয়। গতিকে তেতিয়া ডক্টৰ বাৰবাৰা আছে তেওঁ কৈছিলে মাইলু তুমি আৰম্ভ কৰা লিখা, যিহেতু তুমি জুলজিৰ টিচাৰ হয় এজন, সেইটো তুমি পাৰিবা লিখা। গতিকে আমাৰ নিচিনা কিমান টুৰিষ্ট আহে, আমিতো গোলাঘাটেৰে যাওঁ, কেইখনমান লিফলেটহে লৈ যাওঁ কাজিৰঙাৰ। তেতিয়া এনেকুৱা ধৰণৰ মানে কিছুমান প্ৰব্লেমত ফেচ যেতিয়া কৰিছিলোঁ তেতিয়া মই মানে ভাবিলোঁ যে মই এখন কিতাপ লিখাটো খুবেই। এই যে একবৃক্ষ দশপুত্ৰ সম বুলি যিষাৰ বাক্য আজিৰ পৰা প্ৰায় 500-550 বছৰ আগতেই গতিকে এই যে তাত গছপাতবিলাক তেওঁলোকে বয়স আজি প্ৰায় 1000 বছৰ আগৰ গছ, কাৰণ সেইখন 1795 স্থাপিত হৈছে কিউ গাৰ্ডেন। আগৰ কিউ গাৰ্ডেন লণ্ডনতে নাই, পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁলোকৰ শাখা চলিছে। আৰু গতিকে এনেকুৱা ধৰণৰ আমাৰ কলিকতাত যিখন বটানিকেল গাৰ্ডেন আছে, যিখন তাতে এজোপা গছ আছে, এজোপা আহত গছ এজোপা আছে, তাৰ ব্যাসাৰ্ধটো পৃথিৱীৰ ইমান ডাঙৰ ব্যাসাৰ্ধৰ গছ পৃথিৱীৰ প্ৰতি ইমান নাই, তাত এখন চাইনবোৰ্ড লগাই ৰাখিছে। গতিকে আমি যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি কৈছোঁ, কেৱল মানে এটা শিঙৰ গড়ে নহয়, সেইখন কাজিৰঙা তাৰ বিভিন্ন ধৰণৰ এনে বস্তু আছে যিবিলাকৰ কাৰণ যিবিলাক বিষয় পৃথিৱীৰ বিভিন্ন পৰ্যটকৰ কাৰণে খুব দৰকাৰী। গতিকে সেই দৰকাৰী বিষয়বিলাকক যদি আমি ঠাউকতে চাব পৰাকৈ যদি এটা মিউজিয়ামে হওক বা তেনেকুৱা নিচিনা এটা জেগা তৈয়াৰ কৰি পেলাই আমি দেখুৱাব পাৰোঁ, যাতে এজন মানুহে এদিনৰ কাৰণে আহিলেও কাজিৰঙাৰ গোটেই কাজিৰঙাৰ সমগ্ৰ ধাৰণা এটা লৈ যাব পাৰে, তাৰ কি কি তাৰ গুণ তেওঁ ইতিমধ্যে আপোনালোকে জানে আজি দুমাহৰ আগতে এখন ছবি মুক্তি পাইছিলে। মৰিগাঁও বিখ্যাত এটা ঐতিহাসিক স্থান কইনাকন্দা শিল, সেই কইনাকন্দা শিলৰ ওপৰত এনেধৰণে সজাইছে।
কিতাপখন পঢ়িবলৈ যি তাত দৃশ্য আছে, তাত যি বক্তব্য আছে, সেই বক্তব্যখিনি এখন গাঁও তৈয়াৰ কৰি পেলাই তাত দেখুৱাই দিছে। গাঁওখন চাই আহিলে কিতাপখন নপঢ়িলেও হয়, বা কিতাপখন পঢ়িলে গাঁওখন চালে তাৰ তাৎপৰ্যবিলাক বেছিকৈ পোৱা যায়। মই ভাবোঁ যে আমাৰ এই বিশ্ব পৰিৱেশৰ দিনাখন, বিশ্ব পৰিৱেশৰ এই দিৱসটিতে আমি যদি এনেকুৱা ধৰণৰ বিষয়বিলাক চিন্তা চৰ্চাৰে আমি আগবাঢ়িব পাৰোঁ, যে বিশেষকৈ হৰমোহন অধ্যায়ত যিটো প্ৰায় 150 বিধ 114 বিধ বোধহয় গছৰ নাম আছে, ফল ফুল বা অন্যান্য গছ গছনি, এইসমূহক লৈ যদি এখন আছুতীয়া উদ্যান কৰিব পৰা যায়, তেনেহ'লে মই ভাবোঁ সিও এক বিশ্বৰ পৰ্যটকসকলৰ কাৰণে ই এক অন্যতম আকৰ্ষণীয় বস্তু। গ্ৰন্থ আমাৰ যি প্ৰতীক গড় আৰু এটা ফুলৰ পুলিৰে দেৱমোহনজীক সম্বৰ্ধনা জনাইছে গামোচা। গ্ৰন্থ আমাৰ গৌৰৱ অসম গৌৰৱ গড় আৰু এটা ফুলৰ পুলি। পৃথিৱী আৰু পৰিৱেশ যিকোনো জীৱৰ অতি গুৰুত্বপূৰ্ণ দিশ। পানী, বায়ু, আকাশ, অগ্নি আৰু পৃথিৱীৰ সকলো উপাদান আচলতে জীৱৰ ধাৰণ আৰু ৰন্ধন। এই মংগলাচৰণেৰে মই আজিৰ বিশ্ব পৰিৱেশ দিৱসক সন্মান জনাইছোঁ আৰু এই সভাখন আগবঢ়াই দিবলৈ বিশিষ্ট লিখক আৰু সাংবাদিক শ্ৰী মন্টু শইকীয়াক মই অনুৰোধ জনালোঁ। ধন্যবাদ। গ্ৰন্থ আমাৰ প্ৰতীক গড় ধুনীয়া এটা লং ষ্টেণ্ডিং ডিমাণ্ড আছিলে। মই কলেজৰ ষ্টুডেণ্টবিলাক যেতিয়া লৈ গৈছিলোঁ প্ৰজেক্ট কৰিবলৈ কাজিৰঙাত, তেতিয়া সদায় ফিল কৰিছোঁ যে এখন কিতাপৰ খুব প্ৰয়োজন, যে ৰিচাৰ্চ
মানে তেওঁলোকে ৰিচাৰ্চ কৰাই হওক, কিবা এটা ডিচাৰ্টেশ্যন লিখাই হওক বা এটা প্ৰজেক্ট ৰিপৰ্ট লিখাৰ হওক, তেতিয়াৰ সময়ত সেইখিনি সময়ত কাজিৰঙাৰ ওপৰত লিখিবলৈ তেওঁলোকে কথা বিচাৰি নাপায়। গতিকে এনেকুৱা ধৰণৰ বহুত এটা সমস্যাত আমি পৰিছিলোঁ। গতিকে তেনেকুৱা ধৰণৰ এটা হেৰিৰ পৰা মই ভাবিছিলোঁ যে মই এখন কিতাপ আকাৰে লিখি উলিয়াম, আৰু সেই কিতাপখন মই এতিয়া আজি বহুত দিনৰ কষ্টৰ মূৰত আজি এই কিতাপখন আজি লিখি উলিয়াবলৈ সমৰ্থ হৈছোঁ। তাৰ উপৰিও মোৰ ফ্ৰেণ্ড ইউকেত থকা ফ্ৰেণ্ড ডক্টৰ বাৰ্বাৰা মাছ, তেখেত হ'ল নেচাৰৰ প্ৰপাৰেটৰ হয়। তেওঁ মানে তেখেত কাজিৰঙা আৰু পবিতৰালৈ তেখেত আহি থাকে। তেওঁ মোক এইষাৰ কথা কৈছিলে যে তুমি এখন কিতাপ লিখা, কাৰণ আমি যে টুৰিষ্ট হিচাপে আহোঁ বা ৰিচাৰ্চ কৰিবলৈ আহোঁ মানে কাজিৰঙালৈ বা পবিতৰালৈ, আমি আমাৰ হাতত এখন কিতাপ লগত গুচি নাযায়, আমাক এখন কিতাপ লাগে একচুৱেলি। তেতিয়াহ'লে তুমি লিখা এখন কিতাপ। মই তেনেকৈ ধৰণৰ এটা অনুপ্ৰেৰণা পালোঁ, আৰু ষ্টুডেণ্টৰ পৰা বিশেষকৈ মানে মই ষ্টুডেণ্টৰ যিটো মানে অভাৱ পালোঁ, কাজিৰঙাৰ ওপৰত এখন বিশেষ কিতাপ নাই। গতিকে তেনেকুৱা এটা অভাৱ পূৰণ কৰিবলৈ গৈ পেলাই মই আল্টিমেটলি কষ্টৰ মূৰত এই কিতাপখন লিখি উলিয়ালোঁ। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক। আজি এইখন বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত সংগতি ৰাখি অনাৰ কৰি পেলাই মই এই কিতাপখন উন্মোচন কৰিবলৈ ওলাইছোঁ। কাজিৰঙাৰ ওপৰত গোটেই কিতাপখন লিখিছে, হয়। কাজিৰঙাৰ কোনবোৰ দিশত বেছি আপুনি গুৰুত্ব দিছে বা কোনবোৰ দিশৰ কথা কিতাপখনত সন্নিৱিষ্ট আছে? বিশেষকৈ কাজিৰঙাৰ যিবিলাক এনিমেল আছে, বাৰ্ডছ এণ্ড এনিমেল, প্লুৰেল এণ্ড ফলিল বায়'ডাইভাৰ্চিটি যিখিনি আছে সেইখিনিৰ ওপৰত এমফাচিছ দিয়া হৈছে। তাৰ উপৰি যিখিনি সমস্যা আছে, ফ্লাড, তাৰপিছত উইড মিনেঞ্চ, এইবিলাক বিভিন্ন ধৰণৰ যিবিলাক সমস্যা আছে, পলিউশ্যন ইন দ্য লোকেল এৰিয়াজ, ইন ছাৰাউণ্ডিং এৰিয়াজ, এই গোটেইখিনি ইয়াৰ কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে। আৰু বিশেষকৈ গড়ৰ ওপৰত, এশিঙীয়া গড়ৰ ওপৰত আমাৰ পৃথিৱী বিখ্যাত, মানে ৱৰ্ল্ডৰ 1/3 মেজৰিটি অফ one-horned rhinoceros is available in কাজিৰঙা নেশ্যনেল পাৰ্ক। চ' গতিকে আমি সঁচাকৈয়ে বহুত গৌৰৱ কৰিব পাৰোঁ কাজিৰঙাক লৈ। গতিকে তাৰ ওপৰতো লিখিছোঁ, আৰু গড়বিলাকৰ কাৰণে আমি পোৱা বিভিন্ন সমস্যা আমি কেনেকৈ সমাধান কৰিব পাৰোঁ অতি সহজতে, সেইখিনিৰ ওপৰতো মই লিখিছোঁ। কিতাপখন ক'ত উপলব্ধ হ'ব? আজি এইটো ৰিলিজৰ পিছত মই এমেজনলৈ দিম, আৰু বিভিন্ন ধৰণৰ ইয়াতে যিখিনি গুৱাহাটীৰ যিখিনি পাণবজাৰৰ যিখিনি কিতাপৰ বুক ষ্টল আছে, তাৰপিছত মই এইখিনিও ভাবি থৈছোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্কলৈ যিবিলাক টুৰিষ্ট যিবিলাক আহে, ওচৰত যিবিলাক তেওঁলোকৰ কি কয় লজিং যিবিলাকত থাকে, তাতেও এভেইলেবল